উপসভাপতি আছে কোনটো পঞ্চায়ত? হাতীমূৰীয়া গাঁও পঞ্চায়ত। হাতীমূৰীয়া গাঁও পঞ্চায়ত। কি কৰিব এইবাৰ উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে? সভানেত্ৰী ৰাইজৰ কাৰণেতো কৰিব লাগিব, কাৰণ মোৰ লগততো আৰু 7জন আছে একেলগত। তাৰমানে মেম্বাৰৰ পৰাহে উপসভাপতি বা সভাপতি নিৰ্বাচিত হৈছোঁ, গতিকে তেওঁলোকক লগত লৈ মানে মই যি কৰিব লাগে সিহঁতক লগত লৈ মানে মই কৰিম। যিসমূহ চৰকাৰী আঁচনি আহিব মই সেইবিলাক মানে সকলোকে দিবলৈ চেষ্টা কৰিম আৰু কৰি যাম। গাঁৱৰ উন্নতি কৰিবই লাগিব যিহেতু হৈছোঁ। যিহেতু হাতীমূৰীয়া গাঁৱত বহুতো সমস্যা আছে, বহুত সমস্যা আছে। সেইখিনি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম। কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব? কেনেকুৱা ধৰণৰ মানে যিখিনি পাম মানে সেইখিনি লৈ পেলাই, ধৰি লওক গাঁৱততো আৰু মানুহ আছে, সকলোকে লগত লৈ পেলাই মানে মই যিখিনি বুজা পৰা কৰিব লাগে সেইখিনি কৰি লৈহে মই আগুৱাই যাম। যিহেতু আপোনালোকে আজি সভানেত্ৰী বাছনি কৰিলে, আপোনালোকৰ 8গৰাকী সদস্য 8গৰাকী নহয় 7গৰাকী সদস্য, আপোনালোকৰ কোনো দলীয় হিচাপে কৰিছে নেকি? নাই কৰা, কোনেও কৰা নাই। নাই। আমাৰ মানে যাক পচন্দ হৈছে যে পাৰিব বুলি, যাক মানে পচন্দ হৈছে আমি তেখেতকে মানে সভানেত্ৰী হিচাপে মানে গ্ৰহণ কৰিছোঁ। সভানেত্ৰীয়ে কোনোবা দলৰ হৈ কাম কৰিব নেকি? দলততো যাব লাগিবই। কোনটো দলত যাব আপোনালোকে? কোনটো দলত যাব? আপুনি কোনটো দলত যাব, যিহেতু আপুনি আজিৰ পৰা সভানেত্ৰী হিচাপে বাছনি হৈছে? কোনটো দলত যাব? চৰকাৰটো বিজেপি বিজেপি সমৰ্থন। হয়। কোনখন পঞ্চায়ত আপোনাৰ? কেইজনৰ সমৰ্থন লাভ কৰিছে আপুনি? 7জনৰ। অনাগত দিনত আপুনি হাতীমূৰীয়া গাঁৱৰ ৰাইজৰ কাৰণে কি কৰিব? ৰাইজে মোক ছাপোৰ্ট কৰিছে, ৰাস্তা ঘাট আছে, কিবা প্ৰব্লেম আছে ৰাইজৰ, সেইটো সমাধান কৰিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে? ভাল লাগিছে, যিহেতু বহুত কষ্টৰ ফলত আজি সফল দেখা পালে। ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে। কেইজনৰ সমৰ্থন কৰিছে আপোনাক? 7জন। কেই নম্বৰ ৱাৰ্ডৰ আপুনি? 3 নং ৱাৰ্ডত। 3 নং ৱাৰ্ডত। হয়। আপুনি কি উপসভাপতি হৈছে? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।